বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ গ'ল তিনিটাকৈ নৱজাতকৰ। নমস্কাৰ, মই পৰিস্মিতা। আপুনি চাই আছে পিপলছ টিভি, মানুহৰ কথা, মানুহৰ ব্যথা। দেশ কঁপাই যোৱা ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত মৃত্যু হৈছে তিনিটাকৈ নৱজাতকৰ আৰু 6টাকৈ নৱজাতকৰ অৱস্থা সংকটজনক। ক'ত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে, কেনেকৈ এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল, এই মুহূৰ্তত সবিশেষ লৈ আহিছোঁ। এই মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক, বিধ্বংসী অগ্নিকাণ্ডই জোকাৰিছে দেশ। অগ্নিদগ্ধ হৈ মৃত্যু তিনিটা নৱজাতকৰ। 6টা নৱজাতকৰ অৱস্থা সংকটজনক। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰৰ অমৰাৱতীত চৰকাৰী মহিলা হাস্পতালত এই অগ্নিকাণ্ডৰ ঘটনা। NICUৰ ভেণ্টিলেটৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাতৰ সন্দেহ। আমি দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক। এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই এতিয়া দেশ কঁপাই গৈছে। এই অগ্নিকাণ্ডত তিনিটাকৈ নৱজাতকৰ মৃত্যু হৈছে। কেৱল ইমানেই নহয়, 6টা নৱজাতকৰ অৱস্থা সংকটজনক। প্ৰতিগৰাকী দৰ্শকক দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছো। এয়া হৈছে মহাৰাষ্ট্ৰৰ ভয়ংকৰ ঘটনাৰ দৃশ্যাংশ। মহাৰাষ্ট্ৰৰ অমৰাৱতীত চৰকাৰী হাস্পতালত এইদৰে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতেই হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে এতিয়া মহাৰাষ্ট্ৰত। হাস্পতালখনত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। মহাৰাষ্ট্ৰৰ অমৰাৱতীত চৰকাৰী মহিলা হাস্পতালত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। NICUৰ ভেণ্টিলেটৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাতৰ সন্দেহ প্ৰকাশ কৰা হৈছে। আমি প্ৰতিগৰাকী দৰ্শকক এই মুহূৰ্তত দেখাই যোৱাৰ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ, যি খবৰে এতিয়া দেশত হাহাকাৰ লগাইছে। থিতাতে মৃত্যুক আঁকোৱালি ল'লে তিনিটাকৈ নৱজাতক শিশুৱে আৰু 6টা নৱজাতকৰ অৱস্থা সংকটজনক। এই মুহূৰ্তৰ আটাইতকৈ এটা ডাঙৰ খবৰ, আটাইতকৈ দুখ লগা খবৰ। আৰু এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত। এই মুহূৰ্তত আমি জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক, বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত প্ৰাণ গ'ল তিনিটা নৱজাতকৰ। দৃশ্যাংশ দেখুৱাইছো। এয়া হ'ল সেই বিশেষ চিকিৎসালয়খন আৰু এই চিকিৎসালয়খনতেই এইদৰে আচলতে জুইৰ সূত্ৰপাত হৈছিল। তাৰ পাছত মৃত্যুক আঁকোৱালি লৈছিল তিনিটাকৈ নৱজাতকে। মহাৰাষ্ট্ৰৰ হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড। শিশু কক্ষত ৰখা তিনিটা নৱজাতকৰ অগ্নিদগ্ধ হৈ মৃত্যু হৈছে আৰু আন 6টা নৱজাতকৰ অৱস্থা সংকটজনক। অমৰাৱতীত চৰকাৰী মহিলা হাস্পতালত এই ঘটনা সংঘটিত হৈছে। NICUৰ ভেণ্টিলেটৰ বিস্ফোৰণৰ ফলত জুই লগাৰ সন্দেহ। হাস্পতালখনত ভৰ্তি হৈ আছিল 39টা শিশু। 39টা শিশু এই হাস্পতালখনত ভৰ্তি হৈ আছিলে আৰু শিশু কক্ষত থকা তিনিটা নৱজাতকৰ ইতিমধ্যে মৃত্যু হৈছে। 6টাকৈ নৱজাতকৰ অৱস্থা বৰ্তমান সংকটজনক। আৰু এই যি ঘটনা, এই ঘটনাই এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে। আটাইতকৈ আচলতে দুখ লগা এক মৰ্মাহত ঘটনা। আমি এম্বিয়েঞ্চৰ জৰিয়তে PCRক দেখুৱাবলৈ চেষ্টা কৰিম।
सीएस कुठे आले काय झालं बोलवा ना सांगा मी बोलू अरे डॉक्टर पवार कुठे आहे कुठे डॉक्टर पवार कुठे अमरावती जिल्हा स्त्री सामान्य रुग्णालयामध्ये आग लागून 3 डॉक्टर पवार कुठे आहेत यशोमती ठाकूर या ठिकाणी आलेले आहेत. डॉक्टर पवारांना बोलवा जरा मला सांगा मला काय झालं इथं ताई, तुम्ही या ठिकाणी आलेले आहात पाहणी प्रकार काय नेमकं तुमच्या लक्षात हे अतिशय धक्कादायक आहे 3 व्यक्ती जर घरी बसून म्हणत असतील आणि नवीन बिल्डिंगमध्ये जर आग लागत असेल आणि आग लागलं म्हणजे आग विझवण्याची यंत्रणा नव्हती काही